2024 বৰ্ষত জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিব বিচৰা কেণ্ডিডেটসকলৰ বাবে সায়েন্সৰ পৰা কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰা হৈছে গতিকে ভিডিঅটো শেষলৈ চাই থাকিব প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে সিলভাৰ বি নম্বৰত আছে গোল্ড সি নম্বৰত আছে জিংক আৰু ডি নম্বৰত আছে মাৰ্কিউৰি এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি জিংক অৰ্থাৎ জিংক ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে নেক্সট প্ৰশ্নটো হৈছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এসিড লুৰ গুৰিত যোগ কৰা হয় ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে হাইড্ৰোজেন গেছ আৰু আইৰন ক্লোৰাইড উৎপন্ন হয় বি নম্বৰত আছে ক্লোৰিন গেছ আৰু আইৰন হাইড্ৰক্সাইড উৎপন্ন হয় সি নম্বৰত আছে বিক্ৰিয়া নঘটে আৰু ডি নম্বৰত আছে আইৰন লৱণ আৰু পানী উৎপন্ন হয় এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ হাইড্ৰোজেন গেছ আৰু আইৰন ক্লোৰাইড উৎপন্ন হয় অৰ্থাৎ যেতিয়া লঘু হাইড্ৰক্লৰিক এসিড লুৰ গুৰিত যোগ কৰা হয় তেতিয়া হাইড্ৰোজেন গেছ আৰু আইৰন ক্লোৰাইড উৎপন্ন হয় নেক্সট প্ৰশ্নটো হৈছে সহন প্ৰক্ৰিয়াটো হল ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে তাপবৰ্জী বিক্ৰিয়া বি নম্বৰত আছে তাপগ্ৰাহী বিক্ৰিয়া সি নম্বৰত আছে অধক্ষেপণ বিক্ৰিয়া আৰু ডি নম্বৰত আছে তিনিওটাৰ এটাও নহয় এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ তাপবৰ্জী বিক্ৰিয়া অৰ্থাৎ সহন প্ৰক্ৰিয়াটো হল তাপবৰ্জী বিক্ৰিয়া নেক্সট প্ৰশ্নটো হৈছে জাৰণ বিক্ৰিয়াত ড্যাশ ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে হাইড্ৰোজেন যোগ হয় বি নম্বৰত আছে অক্সিজেন যোগ হয় সি নম্বৰত আছে হাইড্ৰোজেনৰ যোগ বা অক্সিজেনৰ অপসাৰণ আৰু ডি নম্বৰত আছে অক্সিজেনৰ যোগ বা হাইড্ৰোজেনৰ অপসাৰণ এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি অক্সিজেনৰ যোগ বা হাইড্ৰোজেনৰ অপসাৰণ অৰ্থাৎ জাৰণ বিক্ৰিয়াত অক্সিজেনৰ যোগ বা হাইড্ৰোজেনৰ অপসাৰণ হয় নেক্সট প্ৰশ্নটো হৈছে তলত দিয়াবোৰৰ ভিতৰত আটাইতকৈ কম সক্ৰিয় মৌলটো কি ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে জিংক বি নম্বৰত আছে মেগনেছিয়াম সি নম্বৰত আছে আইৰন আৰু ডি নম্বৰত আছে কপাৰ এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি কপাৰ অৰ্থাৎ কপাৰ আটাইতকৈ কম সক্ৰিয় মৌল অৰ্থাৎ এই চাৰিটাৰ ভিতৰত কপাৰ আটাইতকৈ কম সক্ৰিয় মৌল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো ভৌতিক পৰিৱৰ্তন নহয় ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে পানী উতলালে হোৱা বাষ্পীভৱন বি নম্বৰত আছে বৰফৰ গলনত হোৱা পানী সি নম্বৰত আছে লৱণ পানীত দ্ৰৱীভূত কৰিলে আৰু ডি নম্বৰত আছে এলপিজিৰ দহন এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি এলপিজিৰ দহন নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো ভৌতিক পৰিৱৰ্তন ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে খাদ্যৰ ৰন্ধন বি নম্বৰত আছে লোট মামৰে ধৰা প্ৰক্ৰিয়া সি নম্বৰত আছে কয়লাৰ দহন আৰু ডি নম্বৰত আছে ইয়াৰ এটাও নহয় এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি ইয়াৰ এটাও নহয় নেক্সট প্ৰশ্নটো হৈছে তাপ শোষিত হোৱা ৰাসায়নিক বিক্ৰিয়াক ড্যাশ ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে অপহৰণ বিক্ৰিয়া বি নম্বৰত আছে সংযোজন বিক্ৰিয়া সি নম্বৰত আছে তাপগ্ৰাহী বিক্ৰিয়া আৰু ডি নম্বৰত আছে তাপবৰ্জী বিক্ৰিয়া এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি তাপগ্ৰাহী বিক্ৰিয়া অৰ্থাৎ তাপ শোষিত হোৱা ৰাসায়নিক বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে তাপ প্ৰয়োগ কৰিলে বিয়োজিত হৈ মুগাবৰণীয়া ধোঁৱাৰ সৈতে অৱশিষ্ট পদাৰ্থ উৎপন্ন কৰা বগাবৰণীয়া লৱণটোৰ নাম লিখা ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে চুনশিল বি নম্বৰত আছে কেলছিয়াম অক্সাইড সি নম্বৰত আছে লেড নাইট্ৰেট আৰু ডি নম্বৰত আছে সিলভাৰ ক্লোৰাইড এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি লেড নাইট্ৰেট অৰ্থাৎ তাপ প্ৰয়োগ কৰিলে বিয়োজিত হৈ মুগাবৰণীয়া ধোঁৱাৰ সৈতে অৱশিষ্ট পদাৰ্থ উৎপন্ন কৰা বগাবৰণীয়া লৱণটোৰ নাম হ'ল লেড নাইট্ৰেট বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব